দৌৰা ভৰা জীৱনটোত কেতিয়া জানো ব্ৰেড মোৰ প্ৰিয় হৈ পৰিলে গমেই নাপালোঁ। আগতে দেখোন মই ব্ৰেড বৰ এটা ভাল নাপাইছিলোঁ, এতিয়া ব্ৰেডখন গৰম কৰি তাত কিবা এটা লগাই খাই দিলে পেটটোকে দেখোন ভৰি পৰে। আৰু কম সময়ৰ ভিতৰত পেট ভৰাটোকে জানো প্ৰিয় বুলি ক'বলৈ ধৰিছোঁ নেকি, জানো ক'ব পৰা নাই। বাৰু তথাপিও আজি ভাবিলোঁ আলু চেণ্ডউইচ বনাওঁ। নৰ্মেল চেণ্ডউইচতকৈ অকণমান টাইমটো বেছি লাগে, বাট টামি ফিলিঙৰ লগে লগে সোৱাদটো বৰ ভাল লাগে। আলুখিনি বইল কৰি এয়া পিঁয়াজ আৰু জলকীয়াৰ সৈতে মনে বিচৰা মছলাৰ সৈতে এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আনফালে ব্ৰেডকেইখনতো গৰম কৰিয়ে লৈছিলোঁ বাটাৰৰ সৈতে, তাৰ ভিতৰত হেঁচি আলু ফিলিংটো দিছোঁ। তাৰ ওপৰত কেঁচা পিঁয়াজ পাৰিলে অকণমান চুইট কৰ্ণো দি দিছোঁ। তাৰ লগত কিন্তু চীজ দিব নাপাহৰিব। অকণমান চিলি ফ্লেক্স দি ওপৰত আন এখন ব্ৰেডেৰে হেঁচি বাটাৰত এতিয়া ভালকৈ ট'ষ্ট কৰি ল'ম। মানে কি জানে, দুইটা ছাইড যদি ক্ৰিস্পি হয় খাবলৈ বেছি ভাল লাগে। বাছ আমাৰনো কি, যোগাৰো কিবা এটা হ'লেই হয়। এইটো যেতিয়া ৰেডি হ'ল ভাবিছোঁ এজন মেংগো লস্সি বনালোঁ, কাৰণ কি দৈও আছিলে, আমো আছিলে, অকণমান স্লাইটলি নিমখ দি বাছ মোৰ মেংগো লস্সিও ৰেডি হৈ গ'লগৈ। সঁচা কথা ক'বলৈ গ'লে এয়া মোলে বুলি বনোৱা নাছিলোঁ, পাহি আৰু এওঁৰ টিফিনত দি থাকি যোৱাখনহে মোৰ।